জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যৰ সৰ্বত্ৰে শোক প্ৰকাশ। টিয়কতো একেই পৰিৱেশ। বীৰ লাচিত সেনা অসমৰ টিয়ক আঞ্চলিক সমিতিয়ে টিয়ক থানাৰ সমীপত এই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজহুৱাভাৱে। বীৰ লাচিত সেনাৰ সকলো কাৰ্যসূচী বাতিল কৰিছে বুলি বীৰ লাচিত সেনাই অৱগত কৰে। ইতিমধ্যে আজি এটা দুখ খবৰ আহি পৰিলে। অসমৰ বুকুত সংগীত জগতত ভোটাতৰা হৈ জিলিকি থকা অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত অকাল মৃত্যুৱে আঁকোৱালি লৈ গ'ল। গতিকে আমি সকলো মৰ্মাহত হৈছোঁ। ইতিমধ্যে বীৰ লাচিত সেনাৰ লগতে সমগ্ৰ অসমবাসীও এই খবৰটো পাই মৰ্মাহত হৈ পৰিছে। আমাৰ টিয়ক আঞ্চলিক সভাপতি মহোদয় আহ্বান মৰ্মে টিয়ক ৰাইজৰ সহযোগত আজি যি সেই জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই টিয়কৰ মাজমজিয়াতে অনুষ্ঠিত কৰিছোঁ। আমাৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী কেইবাজনো ব্যক্তিয়ে অংশগ্ৰহণ কৰি এই অনুষ্ঠানক যি গৰিমা বঢ়ালে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ টিয়ক অঞ্চলৰে এই যিজন যুৱকক আমি ভবা নাছিলোঁ যে 52 বছৰ বয়সতেই আমাৰ মাজৰ পৰা গুচি যাব। নিয়তিৰ যি নিষ্ঠুৰ আহ্বান, সেই আহ্বানক অকাল মৃত্যুৱে সাৱটি ল'বলগীয়া হ'ল। গতিকে সদূৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ জুবিন গাৰ্গ ডাঙৰীয়াই অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। নিয়তিৰ নিষ্ঠুৰ এই আহ্বানক আমি মানি ল'বই লাগিব। কাৰণ অসমৰ অপূৰণীয় এক ক্ষতি, অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে এই জুবিন গাৰ্গক। কাৰণ জুবিন গাৰ্গৰ দৰে ভাবিছোঁ আৰু দ্বিতীয়জন ব্যক্তি আমি পুনৰাই লাভ কৰিম সেইটো অসম্ভৱ যেনেই অনুভৱ হৈছে। কাৰণ যোৰহাটৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ যি সংগীত জগতত দপদপাই থাকিবলৈ সক্ষম হৈছিলে সেইজন ব্যক্তি, যিজন হিতাশী ব্যক্তি, যিজনৰ অন্তৰত কেৱল মাত্ৰ মানুহৰ হকে দুৰ্বল ব্যক্তিৰ সকলৰ সহায়ৰ হকে আগবাঢ়ি যোৱাৰ যি তেখেতৰ মনত যি শক্তি আছিলে, সেই শক্তি আমাৰ মাজৰ পৰা শেষ হৈ গ'ল যেন অনুভৱ হৈছে। কাৰণ আজি অসমৰ বিভিন্ন প্ৰান্তত সকলো ৰাইজ শোকাক্ৰান্ত হৈ পৰিছে। এইজন যুৱক আচলতে জুবিন বৰঠাকুৰ আমাৰ চিনাকি হয় জুবিন গাৰ্গ হিচাপে। গতিকে টিয়ক কি আছিলে তামুলী চিগাৰ তেখেতৰ ঘৰ, কিন্তু যোৰহাট বঙালপুখুৰীত বসবাস কৰিবলৈ লয়। আৰু সংগীত জগতত তেখেতৰ যি অৱদান সেই আমি কাহানিও পাহৰিব নোৱাৰোঁ। কাৰণ প্ৰতিজন যুৱক, প্ৰতিজন ব্যক্তি, বৃদ্ধ বনিতালৈকে সিহঁতে জুবিন গাৰ্গৰ কথা নোকোৱাকৈ আপোনালোকে অনুষ্ঠানবিলাক হ'লে নিশ্চয় দেখিছে যে জুবিন গাৰ্গৰ যি অপূৰণীয় সঁহাৰি, সেই সঁহাৰিক আমি প্ৰত্যক্ষ কৰি আহিছোঁ। আৰু এই মুহূৰ্তত আমি বীৰ লাচিত সেনা ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানীফুকন দেৱেও আহ্বান জনাইছে যে আমাৰ অহা 10 দিন পৰ্যন্ত সাংগঠনিক কোনো কাম কাজ নহয়, সাংগঠনিক কাম কাজ স্থগিত ৰখা হৈছে। কাৰণ তেখেতৰ প্ৰতি সেই শ্ৰদ্ধা আৰু সন্মান জনাই অসমৰ বিভিন্ন প্ৰান্তত বীৰ লাচিত সেনাৰ যি কাৰ্যসূচী আছে সকলো স্থগিত ৰখা হৈছে। তাৰ লগতে আমি যোৰহাট তথা টিয়কতো এই নিৰ্দেশনা আমি পালন কৰিম। আৰু সেই ব্যক্তিজনক, যিজনক আমি হেৰুৱালোঁ অকালতে, তেখেতৰ আত্মাৰ সদ্গতিৰ হকে আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মা যাতে চিৰদিন আমাৰ মাজত জীয়াই থাকে, তেখেতৰ স্মৃতি সদায় আমাৰ মাজত জিলিকি থাকক, সেই আহ্বানেৰে যুৱ সমাজ তথা সকলো ব্যক্তিৰ মাজত জীয়াই থকাৰ এক প্ৰয়াস সৃষ্টি কৰিবলৈ আমি যত্ন কৰিম। অনাগত সময়ত এই ব্যক্তিজনৰ যি বিয়োগ হ'ল, সেই ব্যক্তিজনৰ বিয়োগৰ দিনটোত আমি বীৰ লাচিত সেনাই প্ৰতি বছৰে এক অনুষ্ঠান
পালন কৰাৰ প্ৰচেষ্টা কৰিম যাক লৈ পেলাই এই জুবিন গাৰ্গৰ যি স্মৃতি সেই স্মৃতি সদায় প্ৰখৰিত কৰি ৰাখিব পাৰোঁ তাক লৈ আমি বীৰ লাচিত সেনাৰ তৰফৰ পৰা চেষ্টা কৰিম। টিয়কৰ পৰা বিৰাজ বৰা, এনালাইচিছ 24/7।